মালিকাধীন IPLৰ 4টা দল। ৰূপালী পৰ্দা ব্যৱসায়ী জগতৰ পৰা কিদৰে ক্ৰিকেটৰ পথাৰত তেওঁলোক। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ কেৱল ক্ৰিকেটৰ যুদ্ধক্ষেত্ৰই নহয়, ই প্ৰভাৱশালী দলৰ মালিকসকলে আকৰ্ষণীয় ৰূপত গঢ় দিয়া গ্লেমাৰ আৰু কৌশলৰ দৃশ্যও। ইয়াৰ ভিতৰত IPLৰ 4টা দলৰ দায়িত্বত থকা উল্লেখযোগ্য মহিলা মালিকসকলৰ স্থিতিও অন্যতম গুৰুত্বপূৰ্ণ বিষয়। পূৰ্বৰ দৰে চলিত বৰ্ষৰ IPLতো ব্যৱসায়ী নীতা আম্বানী আৰু কাব্য মৰাণকে ধৰি বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিন্টা, জুহি চাওলাক দেখা গ'ল নিৰ্দিষ্ট দলৰ মালিকৰ ৰূপত। এই প্ৰত্যেকগৰাকী মহিলাই নিজৰ অনন্য ক্ষমতা, ব্যৱসায়িক জ্ঞান আৰু ব্যক্তিত্বৰে IPLত নিজ দলৰ গতিপথ পৰিচালনা কৰাত সহায় কৰাৰ লগতে লীগৰ নেতৃত্বত বৈচিত্ৰতাও প্ৰদৰ্শন কৰি আহিছে। আজি আমি বিশ্বৰ সকলোতকৈ অৰ্থখচিত তথা আকৰ্ষণীয় ক্ৰিকেট লীগত বিনিয়োগ কৰা 4গৰাকী প্ৰভাৱশালী মহিলাক লৈ এই প্ৰতিবেদন প্ৰস্তুত কৰিছো। প্ৰীতি জিন্টা IPLৰ মালিকীস্বত্বৰ জগতখনত এগৰাকী উল্লেখযোগ্য ক্ৰীড়া উদ্যোগীলৈ পৰিৱৰ্তিত হৈছে বলিউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী প্ৰীতি জিন্টা। প্ৰীতি জিন্টাই 2008ৰ পৰাই IPLত নিৰৱচ্ছিন্নভাৱে পঞ্জাৱ দলৰ মালিকীস্বত্ব গ্ৰহণ কৰি আহিছে। ভাৰতীয় চিনেমা জগতত পালন কৰা সজীৱ ভূমিকাৰ বাবে সুপৰিচিত প্ৰীতি জিন্টাই নিজৰ খ্যাতি আৰু ব্যৱসায়িক বুদ্ধিমত্তাৰ জৰিয়তে ক্ৰীড়া জগততো উল্লেখনীয় স্থান খোদিত কৰিছে। প্ৰায় 183 কোটি টকাৰ সম্পত্তিৰে প্ৰীতি জিন্টাই লীগত নিজৰ তাৰকা শক্তি যোগ কৰিছে। পঞ্জাৱৰ দলটোৱে এতিয়ালৈকে IPLৰ খিতাপ জয় কৰিব পৰা নাই যদিও 2008 চনত $76 মিলিয়ন পৰা 2022 চনলৈ $925 মিলিয়ন বৃদ্ধি পাইছে। পঞ্জাৱ কিংছৰ সহমালিক নেছ ৱাডিয়া, কৰণ পল আৰু মোহিত বৰ্মনৰ সৈতে প্ৰীতি জিন্টাই ক্ৰমে 2:1 অনুপাতত দলৰ শ্বেয়াৰ লাভ কৰিছে। ডে গ্ৰুপৰ সপ্তৰিষি ডেৰ হাততো ইয়াৰ সামান্য অংশীদাৰিত্ব আছে। দলটোত প্ৰীতিৰ বিনিয়োগৰ পৰিমাণ হৈছে 35 কোটি টকা। IPLত মালিকৰ দায়িত্বত থকা বলিউডৰ আন এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী হৈছে জুহি চাওলা। প্ৰীতি জিন্টাৰ দৰে জুহি চাওলাও 2008 চনৰ পৰাই শ্বাহৰুখ খান আৰু তেওঁৰ স্বামী জে মেহতাৰ সৈতে IPLত কলকাতা দলৰ মালিক হিচাপে কাম কৰি আহিছে। শ্বাহৰুখ খানৰ চলচ্চিত্ৰ প্ৰডাকশ্যন কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্টে জুহি চাওলা আৰু জে মেহতাৰ সৈতে মিলি সেই সময়ত 2.98 বিলিয়ন টকাত কলকাতা নাইট ৰাইডাৰ্ছ ক্ৰয় কৰিছিল। 2022 চনৰ হিচাপ অনুসৰি মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ পিছতে কলকাতা নাইট ৰাইডাৰ্ছ IPLৰ তৃতীয় সৰ্বাধিক মূল্যৱান দল, যাৰ মূল্য $1.1 বিলিয়ন। নীতা আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ নীতা আম্বানীয়ে IPLত মুম্বাই ইণ্ডিয়ানছৰ স্বত্বাধিকাৰী হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰায় 23,133 কোটি টকাৰ বিশাল সম্পত্তিৰে তেওঁ আটাইতকৈ ধনী মালিক হিচাপে লীগৰ নেতৃত্ব দিছে। তেওঁৰ ষ্টুৱাৰ্ডশ্বিপৰ অধীনত মুম্বাই ইণ্ডিয়ানছে 9,962 কোটি টকাৰ ব্ৰেণ্ড মূল্যৰে 5বাৰকৈ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছে। নীতা আম্বানীৰ আড়ম্বৰ আৰু দলৰ প্ৰতি থকা অদম্য সমৰ্থনে তেওঁক IPL অনুৰাগীৰ মাজত এক প্ৰিয় ব্যক্তিত্বৰ অধিকাৰী হিচাপে গঢ়ি তুলিছে। কাব্য মৰাণ IPLত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰিচালনা কৰিছে ছান টিভি নেটৱৰ্কৰ CEO তথা ছান গ্ৰুপৰ প্ৰতিষ্ঠাপক কালানিধি মৰাণৰ কন্যা কাব্য মৰাণে। 2018 চনতে IPLৰ ফ্ৰেঞ্চাইজি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মালিকীস্বত্ব গ্ৰহণ কৰি ক্ৰিকেটৰ ক্ষেত্ৰখনৰ এগৰাকী মূল ব্যক্তি হিচাপে নিজৰ পৰিচয় দাঙি ধৰি খ্যাতি লাভ কৰিছিল কাব্যাই। প্ৰায় 409 কোটি টকাৰ সম্পত্তিৰে তেওঁ নিজৰ দললৈ কঢ়িয়াই আনিছে ব্যৱসায়িক বুদ্ধিমত্তা আৰু আড়ম্বৰৰ মিশ্ৰণ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ব্ৰেণ্ড মূল্য 7,432 কোটি টকা, যিয়ে মহিলা মালিকগৰাকীৰ কৌশলগত নেতৃত্ব আৰু সফলতাৰ প্ৰতি দায়বদ্ধতাক প্ৰতিফলিত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে সক্ৰিয়ভাৱে জড়িত কাব্যাই দলটোৰ সকলো IPL মেচতে নিজৰ সক্ৰিয় সমৰ্থন প্ৰদৰ্শন কৰি খেলপথাৰৰ শোভা বৰ্ধন কৰাৰ লগতে খেলুৱৈসকলৰ সৈতে দৃশ্যমান সংযোগ গঢ়ি তোলে। নিউজ ডেস্ক ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।